সকলোৰে মামা কেনেকুৱা হৈ গ'ল? এইটো অবভিয়াছ নহয় যে মোৰ যদি বয়স 52 হয়, শিল্প এইবোৰৰ ওপৰত ভিডিঅ' বনাই আছোঁ। চ' আপোনাৰ কিবা স্পেচিয়েল ৰিকুৱেষ্ট আছে নেকি যুৱ প্ৰজন্মলৈ আৰু ইউটিউবাৰ বা ইনফ্লুৱেঞ্চাৰসকললৈকে? নাই, মুঠতে দে শুড ডিস্কভাৰ আছাম। অসমখনক আৱিষ্কাৰ কৰিব লাগে, অসমত আৱিষ্কাৰ কৰিবলৈ অধ্যয়ন কৰিব লাগিব, হয়, আৰু বিভিন্ন সমাজৰ লগত কথা পাতিব লাগিব, হয়। বহু সমাজৰ মাজত বহু কথা নিউজ টাইম আছাম 24ৰ সমূহ দৰ্শক এইখিনিতে স্বাগতম জনাই আমি আৰম্ভ কৰিব বিচাৰিছোঁ এটা ৰাজনৈতিক তথা একজন সামাজিক আৰু এজন ছ'চিয়েল মিডিয়াৰ লগত ৰিলেটিভ একজনৰ বাৰ্তা। তো এই বাৰ্তাটো এনেকুৱা ধৰণৰ হয় যে ডিম্পু বৰুৱা, ইউটিউবাৰ ডিম্পু বৰুৱা আৰু ভূষণ পাঠকক লৈ সামাজিক মাধ্যমত ছ'চিয়েল মিডিয়াত এক তীব্ৰ জোৱাৰ উঠিছে। ইতিবাচক জোৱাৰো উঠিছে, ঠিক তেনেকৈ নেতিবাচক জোৱাৰো উঠিছে। মুঠৰ ওপৰত ক'ব লাগিব যে সকলো ইণ্টাৰনেটৰ জগতখনতে এক চানি ধৰিছে। কিয় হ'ল তেনেকুৱা? হ'ল এই কাৰণে যে যিবোৰ ব্যক্তি নেকি ৰাজনীতিৰ সময়ত বা নিৰ্বাচনৰ সময়ত অৰাজনৈতিকভাৱে থাকিব লাগে, কিন্তু অৰাজনৈতিক হৈ থকা নাই, আৰু সেইকাৰণে এই সমস্যাটোৰ উদ্ভৱ হ'বলৈ কি কৰিলে এওঁলোকে জানেনে? এওঁলোকক এতিয়া যিসকল অনুগামী আছে 1 মিলিয়ন 1.5 মিলিয়ন তেনেকুৱা মিলিয়ন আছে, অনুগামী আছে, সৰু সুৰা কথা নহয় 1 মিলিয়ন। তো এইসকলক এতিয়া কিছুমান লোকে অকণমান বেলেগ ফালে চাবলৈ আৰম্ভ কৰিছে। অৰ্থাৎ সামাজিক মাধ্যমত তেওঁলোকক যিবোৰ অনুগামী আছে, অনুগামীসকলে আনছাবস্ক্ৰাইব আনফল' কৰি আছে। জানেনে কি অপৰাধ কৰিলে? অপৰাধ এইটোৱে কৰিছে, যোনেই মাতি নিয়ক, অকল লাগিলে মই নিজে যাওঁ বা সিহঁতে মাতি নিয়ক, কিন্তু কথা হ'ল যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত এখন সাক্ষাৎকাৰত ডিম্পু বৰুৱাক দেখা গৈছিল ভিডিঅ' ফুটেজত, বা তেখেতৰ যিটো চেনেল আছে ডিম্পু বৰুৱা, এই চেনেলটোত দেখা গৈছে। আৰু হিমন্ত বিশ্ব শৰ্মাক কোনো ৰাজনৈতিক প্ৰশ্ন সোধা নাই যদিও, কিন্তু অইন বিভিন্ন ধৰণৰ প্ৰশ্ন সুধিছে সামাজিক বা পৰিয়াল কেন্দ্ৰিক। কিন্তু আৰু লগতে ভূষণ পাঠকে আছামিজ মিক্সাৰৰ এগৰাকী ষ্টাৰ ইউটিউবাৰ হয়। তো ভূষণ পাঠকে সৰ্বানন্দ সোণোৱালৰ সাক্ষাৎকাৰ লৈছিল, যেতিয়া এতিয়া সমস্যাৰ সৃষ্টি কৰিছে। ভূষণ পাঠকে আগতেই জনাইছিল, ইয়াৰ পূৰ্বে জনাইছিল যে বুজিছিল বহুতে যে তোমাৰ আৰু কি কৰিব মন যায় ইউটিউবৰ বাহিৰে, কি সপোন আছে। কৈছিলে যে মোৰ সপোন বহুত আছে, আৰু তাৰ মাজতে এটা সপোন হ'ল মুখ্যমন্ত্ৰীক সাক্ষাৎকাৰ লোৱা, ইণ্টাৰভিউ লোৱা, আৰু সেইটোৱে বাস্তৱত দিঠকত পৰিণত কৰি এক সমস্যাৰ গৰাহলৈ সোমাই গ'ল দুয়োজন ষ্টাৰ ইউটিউবাৰ। এতিয়া বহুতে ক'ব খোজে বা কৈ আছে সামাজিক মাধ্যমত বা বাস্তৱ জগতত যে এওঁলোক বিক্ৰী গ'ল নেকি, মানে গেৰুৱা ধন বলিদান কৰিলে। আৰু গেৰুৱা শিবিৰৰ যিবিলাকে বিৰুদ্ধাচৰণ কৰে, বিৰোধী, সেইসকলে অকণমান বেলেগ দৃষ্টিৰে চাবলৈ আৰম্ভ কৰিছে এই ইউটিউবাৰ দুজন। আনছাবস্ক্ৰাইব আনফল' তেনেকুৱা ধৰণৰ কৰি আছে ছ'চিয়েল মিডিয়াত তেওঁলোকক। মুঠৰ ওপৰত কথা হ'ল যে এজন ৰাজনৈতিক নেতাই যদি মাতে তেতিয়াহ'লে যাবই যে লাগিব
এইটোতো নহয় গণতান্ত্ৰিক দেশ এখনত বাস কৰোঁ আমাৰ স্বতন্ত্ৰতা আছে সংবিধানে দি আমাৰ স্বতন্ত্ৰ এজ এ ফাণ্ডামেণ্টেল ৰাইটছ মৌলিক অধিকাৰ আমাৰ তো আমি অসামাজিক কাম নকৰিলেই হ'ল তো আমাৰ নিজৰ ইচ্ছা অনুযায়ী সকলো যাকে তাকে কৰিব পাৰোঁ তেতিয়া কি ইউটিউবাৰ ডিম্পু বৰুৱা আৰু মুখন পাঠকে গম পোৱা নাছিল ইমান পোৱা নাছিল ইয়াৰ নিৰ্বাচনৰ বতৰ আৰু নিৰ্বাচনৰ কাৰণে কেইটামান ঘণ্টা কেইটামান মিনিট বাকী থকা মুহূৰ্ততে এনেকুৱা সাক্ষাৎকাৰ লৈছিল বাহিৰলৈকে গম পোৱা নাছিলে যে এনেকুৱা হ'ব বুলি কেতিয়াও ভবা নাছিল কাম কৰিবলৈ হ'লে পৰিকল্পনাৰ অত্যন্ত জৰুৰী বা প্ৰয়োজনীয়তা আছে এইসকলৰ কোনো ধৰণৰ পূৰ্ব পৰিকল্পনা নাছিল নে নিশ্চয় আছিল আৰু সেইকাৰণে আজি এইসকলক ৰাজনৈতিকভাৱে চাব বিচাৰি আছে দুটকা 3 টকা 4 টকাৰ কাৰণে নিজে যেতিয়া বিক্ৰী হৈ যাব এজন জনপ্ৰিয় হোৱা এটা সাধাৰণ কথা নহয় ই সময় লাগে বহুত কষ্ট অন্তৰ্নিহিত হৈ থাকে এই জনপ্ৰিয়তা শব্দটোৰ মাজত কিন্তু এটা কাৰণত যে সকলো জনপ্ৰিয়তা হ্ৰাস পাই যায় সেয়া কিন্তু হৃদয়ংগম কৰিব লাগিব কিন্তু তাৰ ওলোটাহে হৈছে পইচাত কেতিয়াও ৰাজনৈতিক দলৰ ওচৰত আত্মসমৰ্পণ কৰিব নালাগে ইউটিউবৰ জগতত যিসকলে ভালদৰে কাম কৰি আছে তেওঁলোকে ভাল উপাৰ্জন পাই আছে এইটো আপোনালোক সকলোৱে জ্ঞাত তৎসত্ত্বেও এই নিৰ্বাচনৰ ক্ষণত কিয় যাব লগা হৈছে আমাৰ আপত্তি নাই যাব পাৰে ইয়াৰ ব্যক্তিগত স্বতন্ত্ৰতা কিন্তু যিটো সমস্যাৰ সৃষ্টি হৈছে এই সমস্যাৰ বিশ্লেষণহে আগবঢ়াবলৈ চেষ্টা কৰি আছোঁ বা সামাজিক মাধ্যমত যিবোৰ পৰিৱেশ বিৰাজ কৰিছিল পৰিস্থিতিয়ে মোকাবিলা পৰিস্থিতি সন্দৰ্ভত কথা ক'বলৈ ওলাইছোঁ ডিম্পু বৰুৱা আৰু এই মুখন পাঠকক নিৰ্বাচনী প্ৰচাৰৰ যে আহিলা হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছিল সেয়া কিছুমান মানুহে বুজি উঠিছে আৰু সেইকাৰণে তেওঁলোকক আজি এনেকুৱা কৰিব আৰম্ভ কৰিছে হ'লেও যি দলেৰে নহওক কিয় এইসকলেতো আমাক মনোৰঞ্জন তথা আমাৰ যি মনোজগত আছে মনোজগতৰ যিবোৰ চিন্তা ভাৱনা আমাক ব্যাঘাত জন্মায় যিবোৰ অনুভৱে আমাক বাৰুকে ক্ষতি কৰে সেইবোৰ অলপ চলপ হ'লেওতো এইসকলে নিজৰ ভিডিঅ'ৰ যোগেদি আমাক আমাৰ এই সমস্যাসমূহ দূৰ কৰিব পাৰিছে বা আমাক আমোদ দিব পাৰিছে আমাক মনোৰঞ্জিত কৰিব পাৰিছে আজি বিক্ৰী গ'ল বুলিয়ে যে তেওঁলোকক বেয়া পাব লাগিব বা আনছাবস্ক্ৰাইব কৰিব লাগিব এইটোতো কথা নহয় নহয় এফালে চাবলৈ গ'লে বেয়া একদম নেতিবাচক কাম কৰিছে কোনো ক্ষেত্ৰেই গ্ৰহণ কৰিব পৰা নাযাব কিন্তু আনফালে চাবলৈ গ'লে ক্ষমা কৰি দিয়াটোৱে অসমীয়া সমাজৰ কাৰণে এটা ভাল পদক্ষেপ আৰু অসমীয়া সমাজ পৰম্পৰাগতভাৱে চাবলৈ হ'লে অসমীয়া সমাজে যিমানেই ডাঙৰ দুখ নকৰক ক্ষমা কৰি দিয়ে তো আমিওচোন এবাৰ ক্ষমা কৰি দিওঁ এইসকলক যিহেতু আমাৰেই হয় ভাই আমাৰেই হয় দাদা আমাৰেই হয় কোনোবা সৰু বাইক তো তেখেতসকলে কি উদ্দেশ্য লৈ গৈছিল আৰু এই সময়ত যে যাব নালাগিছিল সেইটো আজিৰ দিনত অনুধাৱন কৰি আছে ভালদৰে তো উচিত শিক্ষা কিন্তু পায়ে গৈছিল যিমানখিনি পাব লাগে আৰু ভিডিঅ' ফুটেজত কৈছিলে যে আমি ৰাজনৈতিক নহয় পলিটিক্সৰ পিটোও নাই ডিম্পু বৰুৱাই দেখুৱাইছে ভিডিঅ'
আৰু ৰাজনীতিৰ অন্তস্থ ৰটোৱে নাই তথাপিও মানে সন্দেহ আগত সন্দেহ থাকিবই নিৰ্বাচনত ইউটিউব ফেচবুক আদি বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়াত ৰাজনৈতিক দলবোৰে নিজৰ গুগল এডছ বিজ্ঞাপন এডভাৰটাইজমেণ্ট দিয়ে ইউটিউবত বা ফেচবুকত তো এইটো ইউটিউবাৰসকলক প্ৰচাৰৰ মাধ্যম হিচাপে লোৱাটো তেনে এটা সাধাৰণ বা সৰু কথা হয় স্বাভাৱিক হয় যিয়েই নহওক এইসকল আমাৰ ভৱিষ্যত বা আমাক অলপ হ'লেও ক'ৰবাত নহয় ক'ৰবাত আগুৱাই যোৱাত সহায় কৰিছে তো নাই কৰা নহয় কৰিছে তো ক্ষমা কৰি দিয়াটো উচিত মোৰ মতে তো আপোনালোকৰ মতে কমেণ্ট বক্সত জনাব তো আপোনালোকে ইতিমধ্যে চাই আছে নে নিশ্চয় আমাৰ যদি চেনেলটো ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ সকলোকে ধন্যবাদ নমস্কাৰ জনাই জয় যায় আজি মানে 22 বছৰ 23 বছৰ ল'ৰাও নোৱাৰিব গতিকে মানুহৰ কথা হৈছে কি এইটো ঈশ্বৰৰ কৃপাও লাগে আৰু নিজৰ দেহাটো যত্ন লোৱাৰ ক্ষেত্ৰত যি সজাগ সচেতন হয় খোৱা বোৱাৰ পৰা আৰম্ভ কৰি মই ভাবোঁ তেখেতসকলৰ কাৰণে মানে এইটো এটা তেনেকৈ মেইনটেইন কৰাটো সহজ কিন্তু ডিচিপ্লিন লাইফ লিড নকৰিলে বহুত বিশৃংখল হয় আৰু দেহাটো বহুত কষ্ট পায় গতিকে মই তেখেতসকলক সোধোঁ তেতিয়া কেতিয়াবা ইমান 70 বছৰত আৰু 80 বছৰ মই গুৱাহাটীতো দেখিছোঁ 80 বছৰতো বহু ব্যক্তি ইমান মানে শক্তিশালী হৈ আছে আৰু মনোবল মানে তীব্ৰ অৱস্থাত ৰাখিছে গতিকে সেয়াই আৰু মানুহে নিজৰ শৰীৰটো নিজে যত্ন ল'ব লাগিব সেইটো নিজৰ ওপৰত কথা সম্পূৰ্ণ হয় ছাৰ আজি ছমাহমান আগতে আমাৰ ইউটিউবাৰ ইনফ্লুৱেঞ্চাৰখিনিৰ লগত আপোনাৰ এখন আমি মিটিঙত বহিছিলোঁ তাত আপুনি আমাক কৈছিলে যে আমাৰ অসমৰ যিবিলাক সম্পদ সেই সম্পদবিলাকৰ আমি আৰু বেছি প্ৰসাৰ কৰিব লাগে বাহিৰততো বেলেগ কথা কিন্তু অসমৰতো প্ৰথম কৰিব লাগে চ' তেনেকুৱা হিচাপত আমাৰ ইউটিউবাৰবিলাক ভিডিঅ' বনাই আছে ৰিচেণ্টলি মই আপোনাৰ আঠখেলীয়া নামঘৰ জনীয়া সত্ৰ বা আপোনাৰ শুৱালকুছি শিল্প এইবোৰৰ ওপৰত ভিডিঅ' বনাই আছোঁ চ' আপোনাৰ কিবা স্পেচিয়েল ৰিকুৱেষ্ট আছে নেকি যুৱ প্ৰজন্মলৈ আৰু ইউটিউবাৰ বা ইনফ্লুৱেঞ্চাৰসকললৈকে নাই মুঠতে দেশত ডিস্কভাৰ আছাম অসমখনক আৱিষ্কাৰ কৰিব লাগে অসমত আৱিষ্কাৰ কৰিবলৈ অধ্যয়ন কৰিব লাগিব হয় আৰু বিভিন্ন সমাজৰ লগত কথা পাতিব লাগিব হয় বহু সমাজৰ মাজত বহু কথা লুকাই আছে হয় হয় কথা বতৰা পাতিলে পোহৰলৈ আহিব হয় আৰু বিভিন্ন ঠাইৰ ইতিহাস অধ্যয়ন কৰিব লাগিব গতিকে আমাৰ প্ৰাকৃতিক সম্পদ সম্ভাৱনা আৰু মানৱ সমাজৰ সম্পদ সম্ভাৱনা শক্তি কথাবিলাক বিচাৰি উলিয়াব লগা হ'লে কথা পাতিব লাগিব অন্তৰংগ আলাপ হ'ব লাগিব বিভিন্ন সমাজৰ যিটো পৰম্পৰাগত মূল্যবোধ আছে তেখেতসকলৰ পৰম্পৰাগত জীৱন ধাৰণৰ পদ্ধতি আছে আৰু তেখেতসকলৰ পৰম্পৰাগত যিটো চিকিৎসা ব্যৱস্থা আছে লোকবিশ্বাস আছে এই সকলোবিলাক কথা আৱিষ্কাৰ কৰিব লগা হ'লে ইউ মাষ্ট টক টু দ্য পিপল টক টু দ্য কমিউনিটি আৰু তেনেধৰণে গোটেই অসমখনক আৱিষ্কাৰ কৰাটো সম্ভৱ আৰু তেতিয়াহে আগন্তুক দিনত কি পৰিকল্পনাৰে আমি এই শক্তিবিলাকক উজ্জীৱিত কৰিব পাৰিম ইয়াৰ যোগেদি আমি বিশ্বৰ বুকুত নিজক সুকীয়াকৈ প্ৰতিষ্ঠা কৰিব পাৰিম মই ভাবোঁ যে ডেকা শক্তিয়ে এই কথাবিলাক জনাৰ আগ্ৰহ কৰিব লাগে ছাবজেক্ট স্পেচিফিক হ'ব নালাগে হয়নে কেনেকৈ মানে সকলোৰে মামা কেনেকুৱা হৈ গ'ল এইটো অবভিয়াছ নহয় যে মোৰ যদি বয়স 52 হয় তেতিয়াহ'লে মই প্ৰথম MLA উঠিছিলোঁ 26 ইয়াৰ্ছত চ' তেতিয়াতো মোৰ লগত যিবিলাক আছিলে মোক দাদা মাতিব এতিয়া যেতিয়া যিবিলাক দাদা মাতিছিলে বা যোনে মোৰ সমবয়সৰ আছিল তেওঁলোকৰ ল'ৰা ছোৱালী হৈ গ'ল গতিকে এইটো ইলেকশ্যনত মোক মামা মাতিব চবেই আৰু যদি 65 ইয়াৰ্ছ 70 ইয়াৰ্ছত ইলেকশ্যন উঠো যদি তেতিয়া ককা মাতিব এইটো মানুহৰ নেচাৰেল প্ৰগ্ৰেশ্যন লাইফৰ হয় নহয় আপোনাক প্ৰথম যেতিয়া মামা মাতিছিল খং চং উঠা নাছিল নেকি না মোৰ এটা কথা আছে যে কোনোবাই যদি মোক কিবা কাৰণত কিবা এটা নিগেটিভ কথা কয় বা নিগেটিভ কাৰণে কিবা এটা ইউজ কৰে সেই নিগেটিভটো কেনেকৈ পজিটিভলৈকে টাৰ্ণ কৰিব লাগে সেইটোৱে হৈছে মোৰ সদায় টেণ্ডেঞ্চি থাকে যে ঠিক আছে এই মানুহজনে মোক এনেকৈ কৈছে তাৰ উদ্দেশ্যটো নিগেটিভ চ' মানুহজনৰ লগত কথা পাতি থাকি মোৰ ওপৰত মানুহজনৰ ভিউজটো পজিটিভ কৰিব লাগে তেনেকুৱা ধৰণৰ কথা আৰু মামা শব্দটো ইমানে ভাল শব্দ খং উঠাৰটো কথাই নাই তো মামা বহি লওঁ বহি লওঁ তো মামা চাওক
মানে মই জন্মৰ আগৰ পৰাই আপুনি পলিটিক্সৰ লগত জড়িত মোৰ জন্ম হৈছিল 95ত 95 আপুনি কিমানৰ পৰা 69ত মোৰ জন্ম আচ্ছা আৰু মই প্ৰথম ইলেকশ্যন খেলিছোঁ এট দ্য এজ অফ 26 years তো তেতিয়াৰ পৰা এতিয়ালৈকে যিটো জোচ আপুনি মানে মেইনটেইন কৰি আহিছে মানে পলিটিক্সত আপুনি এনেকুৱা কেতিয়াবা লাগিছিল নে যে মই পলিটিক্স বাদ দিম আৰু বহুত ডলাৰ ৰুৱাৰ এনেকুৱা মানে কেতিয়াবা সময় আহে যেতিয়া বহুত বেছি ষ্ট্ৰেছ হয় বহুত বেছি কষ্ট হয় কেতিয়াবা এনেকুৱা ভাৱ এটা আহে যে হ'ল আৰু বহুত কিন্তু এটা কথা ঠিক কিছুমান কামে তোমাক ইণ্টাৰেষ্টিং কাম কৰা যায় কিছুমান কামত এচিভমেণ্ট আহে তেতিয়া আৰু উল্টাই এটা মনত লাগি থাকে যে নহয় আৰু কিবা অলপ কৰিব পাৰোঁ